Good morning, students. আজি আমি আহি Good গৈছো morning, ma'am. আমাৰ Good মৰ্নিং morning, ক্লাছ ma'am. লৈ yes good morning to all Good morning, good ma'am. morning good morning আজি আকৌ আমি আহি গৈছো আমাৰ মৰ্নিং ক্লাছ লৈ আৰু আজিৰ আমাৰ ডিসকাস কৰিবলগীয়া টপিকটো হৈছে ভ্যালু এডুকেশন লাস্ট ক্লাছত আমি ডিসকাস কৰিছিলো মিনিং এন্ড ক্যাৰেক্টাৰিষ্টিক্স অফ ভ্যালু এডুকেশন ৰিমেম্বাৰ তোমালোকৰ মনত আছে নে মিনিং এন্ড ক্যাৰেক্টাৰিষ্টিক্স অফ ভ্যালু এডুকেশন আছে মেম গুড অকমান জোৰকে কবা হা এতিয়া মই ডিসকাস কৰিব লৈছো অবজেক্টিভস অফ ভ্যালু এডুকেশন মই এতিয়া তোমালোকৰ লগত স্ক্ৰিনটো শেয়াৰ কৰিব লৈছো তোমালোকে স্ক্ৰিনটো চাইছা নে নাই সবে ৰিপ্লাই কৰিবা প্ৰেজেন্ট নাও উইন্ডো শেয়ার শেয়ার তোমালোকে স্ক্রিনটো চাই পাইছা স্টুডেন্টস তোমালোকে স্ক্রিনটো দেখিছা হয় মেম দেখিছো দেখিছো মেম আচ্ছা গুড ঠিক আছে হয় স্টুডেন্ট দেখিছো তোমালোকে দেখিছা ন দেখি পাইছা হয় হয় মেম মেম দেখিছো দেখিছো ঠিক মেম আছে সো স্টুডেন্টস আজি আমি ডিসকাস কৰিবলৈ লৈছো অবজেক্টিভস অফ ভ্যালু এডুকেশন স্টুডেন্ট মূল্যবোধৰ উদ্দেশ্য যেটো হিমাশ্ৰীয়ে কৈছিলে মেম এছামিজটো কৈ দিব আজি আমি ডিসকাস কৰি আছো মূল্যবোধৰ উদ্দেশ্য কি ইয়াৰ প্ৰয়োজনীয়তা কি স্টুডেন্টস এই ক্লাসটো এইচএস সেকেন্ড ইয়াৰৰ কাৰণে হয় ইয়াত আমি আজি অবজেক্টিভ সম্পৰ্কে আলোচনা কৰিম আজিৰ ক্লাসটো আছে 9 to 9:45 লৈকে আৰু ইয়াৰ মোডটো হ'ল গুগল মিটৰ কাৰণে ক্লাসটো কৰি আছো আৰু এই ক্লাসটো আছে স্পেসিফিক্যালি শিৱসাগৰ কলেজ জয়সাগৰৰ ষ্টুডেন্টৰ কাৰণে ঠিক আছে স্টুডেন্ট আমি এতিয়া অবজেক্টিভস কেটা চাই লম স্টুডেন্ট ভ্যালু এডুকেশন যেটো আমি লাস্ট ক্লাসত ডিসকাস কৰিছিলো তাত আমি কৈছিলে যে মূল্যবোধ হল যাৰ যোগেদি ব্যৱহাৰ পৰিৱৰ্তন হয় আচার ব্যবহার রীতি নীতি আমার চাল চলন আমার থিংকিং আন্ডারস্ট্যান্ডিংৰ পৰিৱৰ্তন হয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ জীৱনৰ কি আটাইতকৈ গুৰুত্বপূৰ্ণ এসপেক্ট কি আমাৰ জীৱনৰ তাকেই আমি ভ্যালু বুলি কওঁ আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো হয় তাক আমি ভ্যালু বুলি কওঁ স্টুডেন্টস এতিয়া কোৱাটো স্টুডেন্টস আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এসপেক্ট কি টকা পয়সা কি গুৰুত্বপূৰ্ণ হ'ব পাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ জীৱনত কি চয়নিকা শিক্ষা শিক্ষা ভেরি গুড শিক্ষা মেম শিক্ষা আমার জীবনের গুরুত্বপূর্ণ এসপেক্ট শিক্ষা নাম্বার 2 মামু আহমেদ কোয়া তোমার কারণে জীবনের গুরুত্বপূর্ণ একেবারে ইম্পর্টেন্ট বস্তু কি মেম শিক্ষা শিক্ষা হয় মেম আচ্ছা ঠিক আছে তৃষ্ণা কলিতা তোমার কারণে তোমার জীবনের গুরুত্বপূর্ণ এসপেক্ট কি তৃষ্ণা মোৰ নেটটো অলপ স্লো মাৰিছে আচ্ছা আচ্ছা অবিনাশ কব পাৰিবা তোমাৰ লাইফৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এসপেক্ট কি মেম শিক্ষা শিক্ষা আচ্ছা হিমাশ্রী কোয়াসুন তোমার কারণে কি মেম শিক্ষা শিক্ষা আচ্ছা ঠিক আছে স্টুডেন্ট তো তোমালোকের মতে তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এসপেক্ট হল শিক্ষা তাৰ মানে শিক্ষা হল তোমালোকৰ মূল্যবোধ শব্দৰ অৰ্থ হল যে বস্তুটোৰ ওপৰত যে মানুহৰ ওপৰত যে সিচুৱেশনৰ ওপৰত আমি গুৰুত্ব দিওঁ মূল্য তাৰ পৰা আহিছে মূল্যবোধ তো স্টুডেন্ট এতিয়া মূল্যবোধৰ আমি উদ্দেশ্যবিলাক চাই লওঁ যে আমি যে শিক্ষাক গুৰুত্ব দিওঁ ভালপোৱা গুৰুত্ব দিওঁ জীৱনক গুৰুত্ব দিওঁ মা দেউতাক গুৰুত্ব দিওঁ সম্পৰ্কক গুৰুত্ব দিওঁ
কেৰেক্টাৰক গুৰুত্ব দিওঁ, আচাৰ ব্যৱহাৰ ৰীতি নীতিক গুৰুত্ব দিওঁ, কিয় গুৰুত্ব দিওঁ? আমাৰ আজিৰ টপিকটো হ'ল আমি কিয় গুৰুত্ব দিব লাগে, সেইটো আমাৰ টপিক। অবজেক্টিভছ কি? মূল্যবোধ শিক্ষাৰ উদ্দেশ্য কি? কেলে আমি ষ্টুডেণ্টক মূল্যবোধ বুজাব লাগে? কেলে আমি ষ্টুডেণ্টক বুজাব লাগে যে মূল্যবোধ জীৱনত কিমান দৰকাৰ, কিমান প্ৰয়োজনীয়? কেলে আমি ষ্টুডেণ্টক বুজাব লাগে যে আচাৰ ব্যৱহাৰ ৰীতি নীতি শিক্ষা আদব কায়দা ব্যৱহাৰ এইবিলাক বস্তুৰ গুৰুত্ব আমাৰ জীৱনত কি? কিয় আমাৰ এই বস্তুবোৰ বুজোৱা উচিত? তাকেই ভ্যালু এডুকেশ্যন বুলি কয়। আজি আমি তাৰেই অবজেক্টিভ আলোচনা কৰিম। ষ্টুডেণ্ট, পইণ্ট নম্বৰ 1। পইণ্ট নম্বৰ 1 হ'ল অল ৰাউণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট। ভ্যালু এডুকেশ্যন আমাক লাগে অল ৰাউণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে। তাৰ মানে কি ষ্টুডেণ্ট? সৰ্বতোমুখী বিকাশ সাধন। প্ৰথম উদ্দেশ্য হ'ল ভ্যালু এডুকেশ্যনৰ সৰ্বতোমুখী বিকাশ সাধন। ভ্যালু এডুকেশ্যনে গোটেই শিক্ষা ব্যৱস্থাত আমাক শাৰীৰিক মানসিক নৈতিক বৌদ্ধিক আধ্যাত্মিক এই 5 ধৰণৰ বিকাশত সহায় কৰে। মূল্যবোধৰ শিক্ষা হ'লে এজন মানুহ শাৰীৰিক মানসিক নৈতিক সামাজিক আধ্যাত্মিক সকলো ফালৰ পৰা বিকশিত হয়। কি ক'লো ষ্টুডেণ্ট? 5টা এছপেক্ট কি ক'লো ব্যক্তিত্বৰ? কোনে ক'ব পাৰিব? শাৰীৰিক মানসিক নৈতিক আধ্যাত্মিক। ভেৰি গুড। আৰু কোনে ক'ব? মামু আহমেদ। বাইদেউ শাৰীৰিক নৈতিক আধ্যাত্মিক আৰু মানসিক মানসিক মানসিক। শাৰীৰিক মানসিক নৈতিক আধ্যাত্মিক। তাৰ মানে সকলো ফালৰ পৰা যেতিয়া এজন মানুহৰ সৰ্বতোমুখী বিকাশ হয়। সৰ্বতোমুখী বিকাশ মানে যেতিয়া এজন মানুহে শাৰীৰিকভাৱেও ফিট থাকে, মানসিকভাৱে ষ্টেবল থাকে, আধ্যাত্মিকভাৱে ভগৱানৰ লগত কানেক্টেড থাকে, চবকে ভাল পায়, মিলা প্ৰীতিকে থাকে, তেতিয়া আমি ক'ব পাৰোঁ যে সেই মানুহজনৰ মূল্যবোধ আছে। তো মূল্যবোধ শিক্ষাৰ প্ৰথম উদ্দেশ্য কি? এজন মানুহক সকলো ফালৰ পৰা ডেভেলপ কৰা। ভেৰি গুড। নেক্সট পইণ্টটো চোৱা। পইণ্টছ কেইটা দেখি পাইছা নহয় ষ্টুডেণ্টছ? দেখিছো মেম। ঠিক আছে। দেখি আছো। ভেৰি গুড ভেৰি গুড। নম্বৰ 2, ডেভেলপমেণ্ট অফ ইনাৰ ভেলিউজ এণ্ড সোল। ভ্যালু এডুকেশ্যনৰ প্ৰয়োজনীয়তা হ'ল আন্তৰিকভাৱে আভ্যন্তৰীণ মূল্যবোধৰ সজাগতা সৃষ্টি কৰিবৰ কাৰণে, আভ্যন্তৰীণ মূল্যবোধক ডেভেলপ কৰিবৰ কাৰণে। পইণ্ট নম্বৰ 2, আভ্যন্তৰীণ মূল্যবোধৰ ডেভেলপমেণ্ট। আমাৰ আভ্যন্তৰীণ মূল্যবোধ কি কি? আমাৰ ভিতৰত থকা মূল্যবোধ কি কি ষ্টুডেণ্ট? আমাৰ ভিতৰত থকা মূল্যবোধ হ'ল সেই পাৰ্টিকুলাৰ এক্টিভিটিবিলাক, যে এক্টিভিটিবিলাক আমি সমাজৰ পৰা শিকোঁ, মা দেউতাৰ পৰা শিকোঁ। মা দেউতাৰ পৰা আমি কালচাৰ সংস্কৃতি ৰীতি নীতি সমাজৰ পৰা আদব কায়দা প্ৰথা এইবোৰ শিকোঁ। এই যে সৰু সৰু বস্তুবোৰ যে আমি আমাৰ দৈনন্দিন জীৱনত শিকোঁ, আমাক আভ্যন্তৰীণভাৱে ভিতৰৰ পৰা আমাক ডেভেলপ কৰে। সেইটো হ'ল আৰু এটা উদ্দেশ্য ভ্যালু এডুকেশ্যনৰ। মূল্যবোধ শিক্ষা আমাক আভ্যন্তৰীণভাৱে ভাল কৰে, আমাক ভিতৰৰ পৰা পিয়ৰ কৰে, আমাৰ সোলটো আমাৰ আত্মাটোৰ বিশুদ্ধিকৰণ কৰে। বুজি পাইছা ষ্টুডেণ্ট? Number 3. মেম পাইছো। Very good. Number 3 is developing the power of moral judgment. Value education এ আমার ভিতৰত morality develop করে। morality মানে কি student? নৈতিকতা। 3 নম্বৰ পইণ্টটো হ'ল নৈতিকতাৰ উন্নতি সাধন। ভ্যালু এডুকেশ্যনে আমাক ৰাইট ৰং এইটো সম্পৰ্কে জানিবলৈ সহায় কৰে। কোন কামটো আমাৰ কাৰণে ভাল, কোন কামটো আমাৰ কাৰণে বেয়া, কোনটো ৰাস্তাত আমি যাব লাগে, কোনটো ৰাস্তাত আমি যাব নালাগে, ভাল বেয়া সেইটো সিলেক্ট কোনে কৰি দিয়ে? ভ্যালু এডুকেশ্যন। নেক্সট পইণ্ট, ডেভেলপিং নন মেটেৰিয়েলিষ্টিক দ্যাট ইজ দ্য স্পিৰিট অফ স্পিৰিচুৱেলিজম। পইণ্ট নম্বৰ 4টো হ'ল আধ্যাত্মিকতাৰ বিকাশ সাধন। ভ্যালু এডুকেশ্যনে আধ্যাত্মিকতাৰ বিকাশ সাধন কৰে। এজন মানুহক ভিতৰৰ পৰা ভগৱানৰ লগত কানেক্ট কৰে। ভগৱানে কি ধৰণে আমাক এটা ঠিক ৰাস্তাত লৈ যাব,
কি ধৰণে আমাৰ ভিতৰৰ পৰা এটা ভাল মানুহ কৰিব তাৰ ওপৰতে ভ্যালু এডুকেশ্যনে গুৰুত্ব দিয়ে। তো ষ্টুডেণ্ট এতিয়ালৈকে আমি কি গম পালোঁ চোৱা। পইণ্ট নম্বৰ 1 হ'ল সকলো ফালৰ পৰা সৰ্বতোমুখী বিকাশ সাধন। পইণ্ট নম্বৰ 2 হ'ল আভ্যন্তৰীণ মূল্যবোধৰ বিকাশ সাধন। পইণ্ট নম্বৰ 3 হ'ল নৈতিকতাৰ বিকাশ সাধন। পইণ্ট নম্বৰ 4 হ'ল আধ্যাত্মিকতাৰ বিকাশ সাধন। এই চাৰিটা কাৰণে মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজন। কাৰ কাৰ মনত আছে চাওঁ। মেম সৰ্বতোমুখী বিকাশ সাধন, আভ্যন্তৰীণ মূল্যবোধৰ বিকাশ সাধন, নৈতিকতাৰ বিকাশ সাধন আৰু আধ্যাত্মিকতাৰ বিকাশ সাধন। ভেৰি গুড ষ্টুডেণ্টছ, ভেৰি গুড। এনেকৈ ধৰণে ৰেছপন্স মেম দিলেহে ভাল লাগে। সৰ্বতোমুখী বিকাশ সাধন, কোৱা সৰ্বতোমুখী বিকাশ সাধন, য়েছ ভেলু এডুকেশ্যন আভ্যন্তৰীণ মূল্যবোধৰ বিকাশ সাধন, য়েছ নৈতিকতা উন্নতি সাধন, আধ্যাত্মিকতা বিকাশ সাধন। ভেৰি গুড ষ্টুডেণ্ট, ভেৰি গুড। এতিয়া আমি আকৌ আগবাঢ়িছোঁ। নেক্সট ইজ চেন্স অফ পেট্ৰিয়টিজম। চেন্স অফ পেট্ৰিয়টিজম মানে দেশৰ প্ৰতি দেশ প্ৰেমৰ বিকাশ সাধন। দেশ প্ৰেমৰ বিকাশ, দেশৰ প্ৰতি এটা ভাল পোৱা। এই যে চোৱা, এই কৰোণাৰ সময়ত চোৱা সোনু সুদ আমাক কিমান সহায় কৰি আছে। বিভিন্ন কৰোণা পেচেণ্টক তেওঁ নিজৰ ঘৰত পঠাই আছে, অক্সিজেনৰ ছাপ্লাই কৰিছে, টকা পইচা দি সহায় কৰিছে। চবৰ লগত সোনু সুদ কানেক্টেড হৈ আছে, চবকে তেওঁ এটা মৰাল ছাপৰ্ট দি আছে। এইটো হ'ল তেওঁৰ দেশ প্ৰেম, দেশৰ প্ৰতি মানুহৰ প্ৰতি থকা তেওঁৰ প্ৰেম। এইটো হ'ল তেওঁৰ মূল্যবোধ। মূল্যবোধৰ শিক্ষা যাৰ আছে সেই মানুহজনৰ দেশৰ প্ৰতি এটা প্ৰেম থাকে, নিজৰ পৰিয়ালৰ প্ৰতি, নিজৰ সমাজৰ প্ৰতি এটা প্ৰেম থাকে। সোনু সুদৰ নিচিনা তেওঁৰ চোৱা, তেওঁৰ মূল্যবোধটো কিমান ডাঙৰ দেখিছা ষ্টুডেণ্ট। তো মূল্যবোধ শিক্ষা আমাক দেশৰ প্ৰতি এটা প্ৰেমৰ ভাৱ আমাৰ মাজত জগাই তোলে। নেক্সট ইজ নেশ্যনেল এণ্ড ইমোশ্যনেল আণ্ডাৰষ্টেণ্ডিং। ভ্যালু এডুকেশ্যনে নেশ্যনেল এণ্ড ইমোশ্যনেল আণ্ডাৰষ্টেণ্ডিং গ্ৰ' কৰে। নেশ্যনেল আণ্ডাৰষ্টেণ্ডিং মানে জাতীয়তা আৰু আৱেগিক বুজাবুজি আৰু জাতীয়তাবাদৰ বুজাবুজি। চ' ষ্টুডেণ্ট, যিবিলাক মানুহৰ ভ্যালু এডুকেশ্যন থাকে সেইবিলাক মানুহে বিভিন্ন জাতি জনজাতিক আপোন কৰি ল'ব পাৰে। সকলো কালচাৰ, কলা কৃষ্টি, সংস্কৃতি তেওঁলোকক আপোন কৰি লয়। যিকোনো ভাষাৰ প্ৰতি এটা ক্ৰেজ থাকে আৰু এইটো শিকিব যত্ন কৰা। যিকোনো কালচাৰক আপোন কৰি লোৱা, বেলেগ লেংগুৱেজৰ মানুহৰ লেংগুৱেজ শিকাৰ ক্ষেত্ৰত কিউৰিয়চিটি থকা, বেলেগ কালচাৰক সন্মান প্ৰদৰ্শন কৰা, এইবিলাক হ'ল ভ্যালু এডুকেশ্যনৰ এটা উদ্দেশ্য। ভ্যালু এডুকেশ্যনত আমি বিভিন্ন জাতি জনজাতি আৱেগিকভাৱে জড়িত হৈ থাকোঁ আৰু চবে নিজকে ভাৰতীয় বুলি এটা প্ৰাউড ফিল কৰোঁ। তো ষ্টুডেণ্ট, আৱেগিক সজাগতা, আৱেগিক সচেতনতা, আৱেগিক বুজাবুজি, সেইটো হ'ল নেক্সট পইণ্ট। নেক্সট ইজ ইণ্টাৰপাৰ্চনেল এণ্ড ইমোশ্যনেল আণ্ডাৰষ্টেণ্ডিং। এইমাত্ৰ যে পইণ্টটো মই ক'লোঁ আৱেগিক বুজাবুজি, ডেট ইজ ইমোশ্যনেল আণ্ডাৰষ্টেণ্ডিং। ভ্যালু এডুকেশ্যনত আৱেগিকভাৱে আমি এজন আৰু এজনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকোঁ। নেক্সট ইজ ডেম'ক্ৰেটিক থিংকিং এণ্ড লাষ্ট পইণ্ট ইজ হাৰমনি। ডেম'ক্ৰেটিক থিংকিং আৰু হাৰমনি কি? ডেম'ক্ৰেটিক থিংকিং হ'ল তোমাৰ গণতান্ত্ৰিক চিন্তাধাৰা। ভ্যালু এডুকেশ্যনে মূল্যবোধৰ শিক্ষা আমাক গণতান্ত্ৰিক চিন্তাধাৰা দিয়ে। আমি ফ্ৰীলি নিজৰ কথা ক'ব পাৰোঁ, ফ্ৰীভাৱে নিজৰ কথা ক'ব পাৰোঁ। তুমি চোৱা, ভাৰতত তুমি মুকলিকে তোমাৰ মনৰ কথা এক্সপ্ৰেছ কৰিব পাৰা, কিন্তু মনৰ কথা এক্সপ্ৰেছ কৰোঁতে তুমি বেলেগ মানুহৰ আৱেগক দুখ দিব নোৱাৰা। বেলেগ মানুহৰ নীতি ৰীতি আচাৰ কায়দা আদব ব্যৱহাৰ তাৰ ওপৰত কোনো ধৰণৰ টিপ্পনী কৰিব নোৱাৰা, কমেণ্ট কৰিব নোৱাৰা। তুমি তোমাৰ মনৰ কথা প্ৰকাশ কৰিব পাৰা, তুমি তোমাৰ ৰাইট এনজয় কৰিব পাৰা, কিন্তু বেলেগ মানুহক দুখ দি, বেলেগ মানুহৰ অধিকাৰ খৰ্ব কৰি নহয়। তো ভ্যালু এডুকেশ্যনে কি কৰে? আমাৰ মাজত গণতান্ত্ৰিক চিন্তাধাৰা গ্ৰ' কৰে। সেইটো হ'ল আৰু এটা উদ্দেশ্য। নেক্সট হ'ল পিচ এণ্ড হাৰমনি। ভ্যালু এডুকেশ্যন হাৰমনি মেইনটেইন কৰে। কি ধৰণে এটা হাৰমনিত আমি কাম কৰিব পাৰোঁ, কি ধৰণে এটা পিচ
এটা শান্তিপূৰ্ণভাৱে আমি কাম কৰিব পাৰোঁ সেইটো হ'ল ভ্যালু এডুকেশ্যনৰ আৰু এটা উদ্দেশ্য যাতে মানুহৰ মাজত কাজিয়া নহওক কনফ্লিক্ট নহওক সব মানুহে যাতে মিলা প্ৰীতিকে থাকক সেই শিক্ষাটো আমাক কোনে দিয়ে মূল্যবোধে তো ষ্টুডেন্ট এইটো স্লাইডত আমি কি পইণ্টছ পালোঁ আকৌ নেক্সট 5 নম্বৰ পইণ্টছৰ পৰা মই আকৌ কৈছোঁ সৰ্বতোমুখী বিকাশ বাহ কোৱা কোৱা কোনে কৈছে কোৱা দেশপ্ৰেমৰ বিকাশ সাধন য়েছ জাতীয়তাবাদ আৰু আৱেগিকৰ বুজাবুজি বাহ গণতান্ত্ৰিক চিন্তাধাৰা বাহ আৰু আমি শান্তিপূৰ্ণভাৱে মানে শৃংখলাবদ্ধভাৱে আমি থাকিব পাৰোঁ বাহ বঢ়িয়া গণতান্ত্ৰিক বিকাশ সাধন আৱেগিক বুজাবুজি দেশপ্ৰেমৰ মনোভাৱ তোমাৰ শান্তিপূৰ্ণভাৱে থাকিব পৰা ব্যৱস্থা আৰু কোনে ক'ব কি ক'লো আমি মধুস্মিতা কোৱা দেশপ্ৰেমৰ বিকাশ সাধন জাতীয়তা আৰু আৱেগিক বুজাবুজি গণতান্ত্ৰিক চিন্তাধাৰা শান্তিপূৰ্ণভাৱে আমি কাম কৰিব পৰা ব্যৱস্থা ভেৰি গুড ষ্টুডেণ্ট মেম এতিয়া নম্বৰটো বুজাই দিব কি বুলি কৈছা অকণমান জোৰকে কোৱা মেম 7 নম্বৰটো বুজাই দিব মধুস্মিতা কি কৈছা মেম 7 নম্বৰ পইণ্টটো বুজাই দিব কৈছে 7 নম্বৰ পইণ্টটো বুজাই দিবলৈ কৈছে ঠিক আছে পিচ এণ্ড হাৰমনি 7 নম্বৰ পইণ্টটো সৰি ইমোশনাল আণ্ডাৰষ্টেণ্ডিং ষ্টুডেণ্ট ইমোশনাল আণ্ডাৰষ্টেণ্ডিং হ'ল আৱেগিক বুজাবুজি মানে হ'ল আমি বেলেগ এটা কালচাৰক ক্ষয় ক্ষতি নকৰাকে বেলেগ কালচাৰৰ সেন্টিমেন্টক বুজি পোৱাকে সমাজত কাম কৰা তুমি এটা বেলেগ কালচাৰ ষ্টুডেণ্ট তুমি এছামিজ কালচাৰ মই বেংগলী কালচাৰ ফলো কৰি আছো আজিকালি কি হয় ষ্টুডেণ্ট এই বৰ্তমান যুগত আমি এজন আৰু এজনক ইমানেই আৱেগিকভাৱে জড়িত আমি মেখেলা চাদৰ পিন্ধো আমাৰ খুব ভাল লাগে আমি গামখাৰু পিন্ধো আমি বিভিন্ন বিহু হুঁচৰিত পাৰ্টিচিপেট কৰোঁ আমি এছামিজ গান শুনি ভাল পাওঁ সিমিলাৰলি তোমালোক কি কৰা বেংগলী শাড়ী পিন্ধা কেতিয়াবা মই দেখিছোঁ বিভিন্ন ফেষ্টিভেলত ষ্টুডেণ্ট এছামিজ ষ্টুডেণ্ট কি ধুনীয়াকৈ বেংগলী ড্ৰেছ পিন্ধে শাড়ী পিন্ধে বেংগলীত কথা ক'বলৈ চেষ্টা কৰা ইয়াক কোৱা হয় আৱেগিক বুজাবুজি য'ত এটা কালচাৰে আৰু এটা কালচাৰৰ লগত আৱেগিকভাৱে জড়িত হৈ থাকে এজন আৰু এজনক মিলা প্ৰীতিৰ মাজত থ'ব বিচাৰে সেন্টিমেন্টৰ যোগেদি জড়িত হৈ থাকে এটা ভাল পোৱাৰ কানেকশ্যন থাকে সেইটো কোনে শিকায় আমাক ভ্যালু এডুকেশ্যনে শিকায় সেইটো হ'ল আৰু এটা উদ্দেশ্য ভ্যালু এডুকেশ্যনৰ আৱেগিক বুজাবুজি বুজি পাইছা পাইছোঁ মেম পাইছোঁ ঠিক আছে ষ্টুডেণ্টছ ভেৰি গুড এতিয়া মই নেক্সট স্লাইডলৈ গৈছোঁ কোৱা কি কৈ আছিলা এতিয়া মই নেক্সট স্লাইডত গৈছোঁ আৰু আমাৰ নেক্সট স্লাইডত কি আছে আমি চাই লৈছোঁ ইয়াত আছে সেন্স অফ উই ফিলিং মানে হ'ল যেতিয়া আমি এজন আৰু এজনৰ লগত কানেক্টেড হৈ থাকোঁ উই ফিলিং ষ্টুডেণ্ট আমি যেতিয়া ক্ৰিকেট চাওঁ ক্ৰিকেট আমি চবে একেলগে চাওঁ গোটেই ভাৰত একেলগে ক্ৰিকেট চায় এজন আৰু এজনৰ লগত কানেক্টেড হৈ থাকে এই যে কৰোনাৰ পেণ্ডেমিকত জাতি জনজাতি বিভিন্ন কালচাৰ ভাষা ভাষীৰ মানুহ সব মানুহ এক হৈ গৈছে এক হৈ এজন আৰু এজনক সহায় কৰি আছে ইয়াক কোৱা হয় উই ফিলিং একতা তো ষ্টুডেণ্ট এই পইণ্টটোত কোৱা হৈছে যে মূল্যবোধ শিক্ষাৰ উদ্দেশ্য হ'ল একতা গ্ৰ' কৰা উই ফিলিং মানে একতা সকলো মানুহৰ মাজত এটা ঐক্যভাৱ আনা নেক্সট পইণ্টটো হ'ল বেটাৰ ইউটিলাইজেশ্যন অফ লেজাৰ টাইম ভ্যালু এডুকেশ্যনে আমাক লেজাৰ টাইম ইউটিলাইজ কৰাত সহায় কৰে লেজাৰ টাইম হ'ল অৱসৰ সময়ত কি ধৰণে ইউজ কৰিব পাৰি ষ্টুডেণ্ট আমি আমাৰ অৱসৰ সময়টো চোৱা কি ধৰণে ইউজ কৰি আছোঁ অনলাইন ক্লাছৰ কাৰণে তুমি এতিয়া বিজি হৈ গৈছা আৰু তোমাৰ এতিয়া মোবাইলত ইউটিউব কৰা গান শুনা
টাইম পাছ কৰা, ভিডিঅ' চাই থকা, শুই থকা এইবিলাকৰ টাইম তোমাৰ এতিয়া নাই। কি ভাল হৈছে চোৱা, তোমাৰ মোবাইলটো তুমি ইউজ কৰি আছা অনলাইন ক্লাছৰ কাৰণে। এই ধৰণে লেজাৰ টাইম কেনেকৈ ইউজ কৰিব পাৰি, অৱসৰ সময়ত নভেল পঢ়া, বুক পঢ়া, বিভিন্ন ধৰণৰ ৰিচাইটেশ্যন কৰা, ছিংগিং কৰা, ডান্সিং কৰা, যাৰ যোগেদি শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক উন্নতি সাধন হয়, তাৰো এটা উদ্দেশ্য হ'ল ভেলু এডুকেশ্যনৰ। মূল্যবোধ শিক্ষা আমাক অৱসৰ সময়টো কি ধৰণে স্পেণ্ড কৰিব লাগে সেইটো আমাক শিকায়। নেক্সট পইণ্ট ইজ মডিফিকেশ্যন অফ হিউমেন বিহেভিয়াৰ। পইণ্ট নম্বৰ 12, ভেলু এডুকেশ্যনে আমাৰ হিউমেন বিহেভিয়াৰ মডিফাই কৰাত সহায় কৰে। হিউমেন বিহেভিয়াৰ মডিফিকেশ্যন মানে ব্যৱহাৰৰ পৰিৱৰ্তন সাধন। মূল্যবোধৰ শিক্ষাই ব্যৱহাৰৰ পৰিৱৰ্তন সাধনত সহায় কৰে। ষ্টুডেণ্ট, এতিয়া চোৱা, তুমি যেতিয়া সৰু আছিলা, বা মই নিজৰ এক্সাম্পল দিম, মই যেতিয়া সৰু আছিলোঁ, মই তেতিয়া কেনেকুৱা আছিলোঁ, এই খেলা ধূলা কৰা, কোনো কথা বুজি নোপোৱা। আমি যেতিয়া সৰু থাকোঁ কাজিয়া কৰা, লগৰৰ লগত কাজিয়া কৰা, কথা বুজি নোপোৱা, খং কৰা। কিন্তু আমি যিমানেই ডাঙৰ হৈ গৈ থাকোঁ সিমানেই আমাৰ কালচাৰ, ৰীতি নীতি, আচাৰ ব্যৱহাৰ, আদব কায়দা প্লেইন হৈ যায়, চিষ্টেমেটিক হৈ যায়, ষ্টেবল হৈ যায়। আমি ক'ৰ পৰা এইবিলাক শিকোঁ ষ্টুডেণ্ট? আমি ভেলু এডুকেশ্যনৰ পৰা এইবিলাক শিকোঁ। ভেলু এডুকেশ্যন বা ভেলিউজ বা মূল্যবোধ আমাক কি শিকায়? আমাৰ চৰিত্ৰ সংশোধন কৰে, আমাৰ ব্যৱহাৰ পৰিৱৰ্তন কৰে। এইটো হ'ল নেক্সট পইণ্ট। নেক্সট ইজ মেইনটেনেন্স অফ পিচ এণ্ড হাৰমনি ইন দ্য ছ'চাইটি। সমাজত এটা শৃংখলা বজাই ৰখা। মূল্যবোধৰ শিক্ষা সমাজত শৃংখলা বজাই ৰখাত সহায় কৰে। গোটেই শিক্ষা ব্যৱস্থাটোক শৃংখলাবদ্ধ কৰে। কি ধৰণে আমি চলিব লাগিব, কেনেকৈ কৰ্পৰেট কৰিব লাগিব, কম্পিট কৰিব লাগিব, চবৰ লগত এটা বুজাবুজিত কেনেকৈ আহিব লাগিব, কেনেকৈ আমি কাজিয়া পেচাল নকৰাকৈ আৰামছে শান্তিপূৰ্ণভাৱে জীৱন কটাব পাৰোঁ, সেই শৃংখলাবদ্ধ জীৱনটো কোনে আনি দিয়ে? মূল্যবোধৰ শিক্ষা। নেক্সট ইজ মেক্স পিপল অপটিমিষ্টিক। মূল্যবোধৰ শিক্ষা মানুহক ষ্টুডেণ্ট পজিটিভ কৰে। তেওঁলোকৰ চিন্তাধাৰা সমাজৰ প্ৰতি, নিজৰ প্ৰতি সদায় পজিটিভ থাকে। যিকোনো কামৰ ক্ষেত্ৰত তেওঁলোকৰ এপ্ৰ'চ সদায় গুড থাকে। ষ্টুডেণ্ট, মাজতে এটা ৱেব ছিৰিজ আহিছিলে এস্পাইৰেণ্ট, য'ত UPSC ষ্টুডেণ্টৰ ওপৰত ৱেব ছিৰিজটো দেখাইছিলে। খুব ফেমাছ ৱেব ছিৰিজ আছিলে। সেই ৱেব ছিৰিজত কি ধুনীয়াকৈ দেখুওৱা হৈছে যে এজন নেগেটিভ মানুহে যেতিয়া নিজৰ জীৱনৰ এপ্ৰ'চটো পজিটিভ কৰি পেলালে, লগে লগে তেওঁৰ কিমান উন্নতি হ'বলৈ ষ্টাৰ্ট হৈ গ'ল, লগে লগে তেওঁ নিজৰ লক্ষ্যলৈ উপনীত হ'ব পাৰিলে। নেগেটিভ নহয়, পজিটিভ হ'ব লাগে। ধনাত্মক নহয়, ঋণাত্মক নহয়, ধনাত্মক হ'ব লাগে। চিন্তাধাৰা পজিটিভ হ'ব লাগে, ধনাত্মক হ'ব লাগে, এই কথাটো কোৱা হৈছে। তো ষ্টুডেণ্ট, এতিয়ালৈকে কি গম পালোঁ? একতা। লেজাৰ টাইম মানে হ'ল অৱসৰ সময়ৰ সৎ ব্যৱহাৰ, চৰিত্ৰৰ উন্নতি সাধন, আৰু সমতা, শৃংখলাবদ্ধ জীৱন, আৰু লাষ্ট পইণ্টটো, পইণ্ট নম্বৰ 14 ইজ ধনাত্মক মানসিকতা। এইকেইটা হ'ল ভেলু এডুকেশ্যনৰ উদ্দেশ্য। কি কি ক'লোঁ মই? মেম একতা বজাই ৰখা, তাৰপিছত সমূহৰ অৱসৰ সময়ত কেনেকৈ ব্যৱহাৰ কৰা হয়, আচ্ছা চৰিত্ৰ ষ্টুডেণ্ট, সংশোধন মই এটা কৰা। এটাকে শুনি আছোঁ তেতিয়াহ'লে। প্ৰথম অবিনাশ কোৱা। অবিনাশ কোৱা, কি কি পইণ্ট আছিলে? মেম একতা বজাই ৰখা, আকৌ অৱসৰ সময়ত কেনেকৈ মানে আমি সময়টো পাৰ কৰি সৎ ব্যৱহাৰ কৰিব পাৰোঁ। কৰিব পাৰোঁ, আৰু সমাজত কেনেকৈ শৃংখলা বজাই ৰাখিম, আৰু মানুহৰ চিন্তাধাৰা ধনাত্মক মানে মানসিকতা মানে মূল্যবোধ শিক্ষাই আমাক দিয়ে। ভেৰি গুড। এতিয়া আমি আকৌ নেক্সট পইণ্টলৈ আগবাঢ়ি গৈছোঁ, আৰু আকৌ সাজু হ'বা সেই পইণ্টকেইটা মনত থ'বলৈ। ষ্টুডেণ্ট, এতিয়া নেক্সট হ'ল চেল্ফ ৰিয়েলাইজেশ্যন, আত্ম উপলব্ধি। মূল্যবোধৰ শিক্ষা আমাক আত্ম উপলব্ধি কৰাত সহায় কৰে। আমি নিজকে নিজে উপলব্ধি কৰিব পাৰোঁ যে আমাৰ জীৱনৰ উদ্দেশ্য কি,
আমি কিয় আহিছোঁ। ষ্টুডেণ্ট, আমাৰ জীৱনৰ উদ্দেশ্য কি? আমাৰ জীৱনৰ উদ্দেশ্য টকা পইচা ইনকাম কৰি নিজৰ জীৱনটোক সদায় কম্পিটিশ্যন কৰি আগবাঢ়ি লৈ যোৱাই আমাৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য নহয়। টকা পইচা আৰ্ণ কৰা ইম্পৰ্টেণ্ট হয়, কিন্তু একমাত্ৰ উদ্দেশ্য নহয়। আমাৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য হ'ল আমাৰ নিজৰ জীৱনটোক শান্তিপূৰ্ণভাৱে লৈ যোৱা, হেপিনেছ এচিভ কৰা, চবৰ লগত এটা সমতা লগত থকা, চবৰ মাজত এটা মিলা প্ৰীতিৰ ভাৱ ক্ৰিয়েট কৰা, এটা সুন্দৰভাৱে কনফ্লিক্টবিহীন শান্তিপূৰ্ণ জীৱন কটাই দিয়া, সেইটো আমাৰ মুখ্য উদ্দেশ্য হ'ব লাগে। ভ্যালু এডুকেশ্যনে আমাক কি কৰে ষ্টুডেণ্ট? ভ্যালু এডুকেশ্যনে আমাক আত্ম উপলব্ধি কৰাত সহায় কৰে। আমাৰ উপলব্ধি কি, আমাৰ জীৱনৰ উদ্দেশ্য কি, আমি কিয় আহিছোঁ সেইটো জানিবলৈ আমাক সহায় কৰে। নেক্সট পইণ্ট হ'ল সেল্ফ স্যাটিসফ্যাকশন, আত্মসন্তুষ্টি। পইণ্ট নম্বৰ 15টো আছিলে আত্ম উপলব্ধি, পইণ্ট নম্বৰ 16টো হ'ল আত্মসন্তুষ্টি। ষ্টুডেণ্ট, আত্মসন্তুষ্টি কি? আত্মসন্তুষ্টি হ'ল আমাৰ যিমানটো আছে তাতেই সন্তুষ্ট থকা, আমাৰ যিমানটো আমাৰ ওচৰত আছে, যিমান আমাৰ ওচৰত আছে অলপতেই সন্তুষ্ট থাকা। তুমি যেতিয়া অলপতে সন্তুষ্ট থাকিবা তেতিয়া তুমি শাৰীৰিক মানসিকভাৱে এটা শান্তি পাই থাকিবা। কিন্তু তোমাৰ ওচৰত যেটো বস্তু নাই তুমি যদি হেতুকেই বিচাৰি ফুৰা আৰু তাৰ পিছতে তুমি পাগল হৈ থকা, তুমি যেটো পাইছা তাকো হেৰুৱাবা। ইয়াকে কোৱা হয় মূল্যবোধৰ শিক্ষা। অলপতে সন্তুষ্ট থাকি এটা শান্তিপূৰ্ণ জীৱন লিড কৰাকে মূল্যবোধৰ শিক্ষা বুলি কয়। নেক্সট উদ্দেশ্য হ'ল ৱৰ্ক ফৰ কমিউনিটি ডেভেলপমেণ্ট। কমিউনিটি হ'ল সমাজ, সামাজিক উন্নতিৰ কাৰণে কাম কৰা। ভ্যালু এডুকেশ্যন বা মূল্যবোধৰ শিক্ষাৰ আৰু এটা উদ্দেশ্য হ'ল সামাজিক উন্নতিৰ কাৰণে কাম কৰা। এই যে মই সোনু সুদৰ এক্সাম্পল দিলোঁ, সোনু সুদৰ যেটো মই এক্সাম্পল দিলোঁ, তেওঁ সামাজিক উন্নতিৰ কাৰণে কাম কৰি আছে, কৰোনাৰ সময়ত মানুহক সহায় কৰি আছে, তেওঁ ৰিয়েল হিৰো। সোনু সুদ হ'ল একজন ৰিয়েল হিৰো। তো ষ্টুডেণ্ট, এইটো হ'ল তেওঁৰ সামাজিক অৱদান যেটো আমাক দি আছে। মূল্যবোধৰ শিক্ষা আমাক সামাজিক অৱদান আগবঢ়াবলৈ সহায় কৰে। নেক্সট ইজ ডেভেলপস দ্য সেন্স অফ সোশ্যাল রেসপন্সিবিলিটি। সামাজিক দায়িত্ব সম্পর্কে আমাক সজাগ করে। ভ্যালু এডুকেশন আমাক সামাজিক দায়িত্ব সম্পর্কে সজাগ করে। স্টুডেন্টস, আমার সামাজিক দায়িত্ব কি? আমার সামাজিক দায়িত্ব হ'ল আমাৰ ওচৰ চুবুৰীয়াৰ লগত ভাল হৈ থকা, সবকে সহায় কৰা, নিজৰ জীৱনটো শৃংখলাবদ্ধ কৰা, হ্যাপিনেছ এচিভ কৰা আৰু জীৱনটোক নৈতিক, সামাজিক, আধ্যাত্মিক, শাৰীৰিকভাৱে এটা ফলপ্ৰসূ কৰি আগবাঢ়ি লোৱা। তো ষ্টুডেণ্ট, ভ্যালু এডুকেশ্যনে আমাক কি কৰে? সামাজিক দায়িত্ব আমাৰ ভিতৰত আনে, যে সমাজৰ প্ৰতি আমাৰ দায়িত্ব কি, যেটো সোনু সুদে কৰি দেখাইছে। নেক্সট ইজ কালচাৰেল ট্রান্সমিশন। ভ্যালু এডুকেশ্যনে আমাক কালচাৰেল ট্রান্সমিশন কৰাত সহায় কৰে। কালচাৰেল ট্রান্সমিশন হ'ল সাংস্কৃতিক পৰম্পৰা বজাই ৰখা, সাংস্কৃতিক পৰম্পৰা। ষ্টুডেণ্টস, চোৱা, তোমালোকে এতিয়া বিহু কৰা, তোমালোকে সকলো ষ্টুডেণ্টে মোটামুটি বিহু কৰিবলৈ জানা। মই যেনেকে ৰবীন্দ্ৰসংগীত, নজৰুল গীতি, মোৰ যেটো কালচাৰ সেইটো সম্পৰ্কে অলপ অলপ জানো, তোমালোকে বিহু সম্পৰ্কে যথেষ্ট ভাল জানা। তো ষ্টুডেণ্ট, এইটো হ'ল কালচাৰেল বা সাংস্কৃতিক পৰম্পৰাক ৰক্ষা কৰা, সংৰক্ষণ কৰা। এতিয়া চোৱা ষ্টুডেণ্ট, এই যে আমাৰ সাংস্কৃতিক পৰম্পৰা আছে, তোমালোকে যেটো কালচাৰ ফলো কৰি আছা, এই কালচাৰটো কিমান পুৰণি? বিহু কিমান পুৰণি? ৰবীন্দ্ৰ সংগীত, নজৰুল গীতি সেইবোৰ কিমান পুৰণি, কিমান আগৰ কথা, কিন্তু আজিলৈকে কোনো ক্ষতি হোৱা নাই। আজিলৈকে বিহু, হুঁচৰি, ৰবীন্দ্ৰ সংগীত, নজৰুল গীতি, ৰাভা, সত্ৰীয় ক্ষতি হোৱা নাই। আজিও ৰাগ হয়, বিভিন্ন জায়গাত ৰাগ হয়। তাৰ মানে কি ষ্টুডেণ্ট, আমাৰ সংস্কৃতিটো আমি সংৰক্ষিত কৰি থব পাৰিছোঁ। তো সংস্কৃতিৰ সংৰক্ষণ কৰিব কাৰণেও ভ্যালু এডুকেশ্যন দৰকাৰ। মূল্যবোধৰ শিক্ষা সাংস্কৃতিক সংৰক্ষণৰ কাৰণেও লাগে। নেক্সট পইণ্ট ইজ সাস্টেইনিং ফ্যামিলি ভ্যালুজ। পাৰিবাৰিক মূল্যবোধ ৰক্ষা কৰা। মূল্যবোধৰ শিক্ষা আমাক
পাৰিবাৰিক মূল্যবোধ ৰক্ষা কৰাতো সহায় কৰে। মা দেউতাক সন্মান প্ৰদৰ্শন কৰা, ঘৰত থকা সকলো মানুহৰ সুযোগ সুবিধা সম্পৰ্কে জনা, সকলো মানুহক সমান সুযোগ দিয়া, সমান সন্মান দিয়া, মা দেউতাৰ প্ৰতি এটা সন্মান প্ৰদৰ্শন কৰা, নিজৰ ওচৰ চুবুৰীয়া সম্পৰ্কে জনা, সেইটো হ'ল আমাৰ ভ্যালু। ভ্যালু এডুকেশ্যনে পাৰিবাৰিক ভ্যালু ৰক্ষা কৰাতো সহায় কৰে। তো ষ্টুডেণ্ট, আমি লাষ্ট পইণ্ট কেইটাত কি পালোঁ? আত্ম উপলব্ধি, আত্মসন্তুষ্টি, সাংস্কৃতিক ৰক্ষণাবেক্ষণ, সামাজিক সচেতনতা বৃদ্ধি, সামাজিক উন্নতি সাধন আৰু পাৰিবাৰিক যেটো মূল্যবোধ আছে তাক ৰক্ষণাবেক্ষণ। এইকেইটা হ'ল লাষ্ট অবজেক্টিভছ অফ ভ্যালু এডুকেশ্যন। এতিয়া ষ্টুডেণ্ট কিমান মনত আছে মই চাওঁ। আত্ম উপলব্ধি, মামু আহমেদ জোৰকে কোৱা, মামু আহমেদ অকমান জোৰকে কোৱা। আত্ম উপলব্ধি, সামাজিক উন্নতিৰ কাৰণে কাম কৰা, পাৰিবাৰিক মূল্যবোধ ৰক্ষা কৰা, সামাজিক দায়িত্ব সম্পৰ্কে সজাগ কৰা, সাংস্কৃতিক পৰম্পৰা বজাই ৰখা। ভেৰি গুড। আচ্ছা ষ্টুডেণ্ট, আজি আমি ভ্যালু এডুকেশ্যনৰ কেইবাটাও অবজেক্টিভ ডিছকাছ কৰিলোঁ। এতিয়া কুৱেশ্যনিং। এতিয়া মই দুটা অবজেক্টিভ তোমালোকক সুধিম, চাম মই তোমালোকৰ এজ এ হোল এই 20টা অবজেক্টিভছৰ ভিতৰত কিমান কথা মনত আছে। লেট আছ ষ্টাৰ্ট জয়নিকা। জয়নিকা, Yes, যিকোনো দুটা অবজেক্টিভ কোৱা। মেম সৰ্বোতমুখী বিকাশ সাধন। ইয়াত মেম মানুহৰ দৈহিক, শাৰীৰিক, মানসিক, আধ্যাত্মিক দিশৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰ আৰু এটা? পাছত আভ্যন্তৰীণ মূল্যবোধৰ বৃদ্ধি। ইয়াত মেম মানুহৰ আভ্যন্তৰীণ মূল্যবোধ মানে আচাৰ আচৰণ, ব্যৱহাৰ এইসমূহৰ সংশোধনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। ভেৰি গুড জয়নিকা, ভেৰি গুড। মামু আহমেদ, যিকোনো দুটা Thank you, ma'am. অবজেক্টিভ। মামু আহমেদ, পাৰিবাৰিক মূল্যবোধ ৰক্ষা কৰা, আৰু এটা? আবেগিক বিকাশ সাধন, নৈতিকতাৰ বিকাশ সাধন, হয় নাই মামু? হয়। ঠিক আছে। কৃষ্ণা কলিতা, দুটা উদ্দেশ্য কোৱা। সামাজিক দায়িত্ববোধ শিক্ষা, তাৰপিছত আত্মসন্তুষ্টি শিক্ষা। আচ্ছা, সামাজিক দায়িত্ববোধ ডেভেলপ কৰা আৰু আত্মসন্তুষ্টি লাভ কৰা। ভেৰি গুড। অবিনাশ, দুটা অবজেক্টিভ কোৱা। হয় মেম, আমি একতা বজাই ৰখা আৰু অৱসৰ সময়ত আমি কেনেকৈ সময়টো পাৰ কৰিব পাৰোঁ তাৰ বাবে মূল্যবোধ শিক্ষাত আমাক মানে আচ্ছা, বিক্ৰম সিং পাঙি, বিক্ৰম সিং কোৱা দুটা অবজেক্টিভ। ভাল পোৱা, কি বুলি কৈছা বিক্ৰম? তাৰপিছত এজনে আন এজনৰ লগত সহায় কৰা, অকমান জোৰকে কোৱা দেশৰ প্ৰতি বিক্ৰম। ভাল পোৱা, দেশৰ প্ৰতি ভাল পোৱা, বিক্ৰম অকমান জোৰকে কোৱা। একতা। মেম একতা, একতা, ভেৰি গুড। একতা, সমাজৰ ৰক্ষণাবেক্ষণ, ভেৰি গুড। সামাজিক সমাজৰ ৰক্ষণাবেক্ষণ, একতা। মধুস্মিতা গগৈ, হয় মেম, সাংস্কৃতিক পৰম্পৰা বজাই ৰখা আৰু আৰু দেশপ্ৰেমৰ বিকাশ সাধন কৰা। বাহ, ভেৰি গুড। হিমাশ্ৰী দাস, দুটা অবজেক্টিভ কোৱা। মেম ব্যৱহাৰ পৰিৱৰ্তন কৰা, চৰিত্ৰ সংশোধন কৰা, সমাজক শৃংখলাবদ্ধভাৱে শান্তি বজাই ৰখা। হিমাশ্ৰী প্লিজ তুমি আকৌ ক'বা, মানে এতিয়া অকমান চাউণ্ড এটা আহিছে। হিমাশ্ৰী আকৌ ৰিপিট কৰা পইণ্টটো। মেম মূল্যবোধৰ শিক্ষাই ব্যৱহাৰৰ পৰিৱৰ্তন কৰে, চৰিত্ৰ সংশোধন কৰে ঠিক আছে, দুটা পইণ্ট হৈ গ'ল। আৰু সমাজত Yes. শৃংখলাবদ্ধভাৱে শান্তি বজাই ৰখাত চেষ্টা কৰে। বাহ, ভেৰি গুড। প্ৰিয়া চেতিয়া,
প্ৰিয়া চেতিয়া দুটা অবজেক্টিভ ক'ব পাৰিবা দুটা উদ্দেশ্য মূল্যবোধৰ শিক্ষাৰ আজি যেটো পঢ়িলা প্ৰিয়া চেতিয়া আচ্ছা প্ৰিয়া চেতিয়াৰ লগতে Hello, প্ৰিয়া ma'am. কোৱা দুটা উদ্দেশ্য কোৱা মেম অফ কৰি পানি আপোনাক কৈ আছিলোঁ পাহৰি থাকিলোঁ ভইচ অন কৰিবলৈ না না ঠিক আছে কোৱা মেম দেশপ্ৰেমমূলক মনোভাৱ নিজৰ মাজত জগাই তোলা আৰু মেম আৱেগিক বুজাবুজি জগাই তোলা আবেগিক বুজাবুজি আবেগিক বুজাবুজি আৰু দেশপ্ৰেমমূলক বুজাবুজি জগাই তোলা হেতু ক'ব বিচাৰিছা হয় মেম সৰি মেম না না ঠিক আছে হয় মেম ঠিক আছে ভেরি গুড দেশপ্ৰেমমূলক ভাৱ জগাই তোলা আৰু আবেগিক বুজাবুজি জগাই তোলা আচ্ছা ষ্টুডেন্ট ইয়াতে আৰু দুটা ষ্টুডেন্ট সোমাই আছে আমাৰ এইটো অনলাইন ক্লাছত কিন্তু সেই দুটা ষ্টুডেন্টক মানে ইয়াতে শ্ব' হোৱা নাই কোন হয় সেই দুজন ষ্টুডেন্ট তোমালোকে কোৱাচোন অবজেক্টিভছ অফ ভ্যালু এডুকেশ্যনৰ যিকোনো দুটা অবজেক্টিভ স্ক্ৰীনত তোমালোক অহা নাই কাৰণে মই দেখি পোৱা নাই তোমালোকে মাইকটো অন কৰা আৰু কোৱা অবজেক্টিভছ অফ ভ্যালু এডুকেশ্যন ঠিক আছে নো ইছ্যু এটা মেছেজ আহিছে মই মেছেজটো পটকে চাই লৈছো মেম মোৰ 7 নাম্বাৰটো বুজাই দিব ঠিক আছে এই মেছেজটো মই অলৰেডি পঢ়িলোঁ ৰঘু মিলিৰ যে তাৰ অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈছে আৰু হস্পিটেল যাব লগা আছে ঠিক আছে আৰু প্ৰণৱ পেগু কৈছে MB কেতিয়াবা নুজুৰে মোৰ মোবাইলৰ সেইটো মই পঢ়িলোঁ এতিয়া 7 নাম্বাৰটো বুজাই দিব হ'ল মধুস্মিতা গগৈ মধুস্মিতা মই আগতে বুজাই দিছিলোঁ সেইটো আপুনি শুনা নাছিলে যে মাতটো সেইকাৰণে আচ্ছা সেইটো বুজাই দিছিলোঁ সেইটো আছিলে 7 নম্বৰ পইণ্টটো আছিলে আবেগিক বুজাবুজি ৰাইট ঠিক আছে ষ্টুডেণ্ট আজিৰ ক্লাছটোৰ পৰা যথেষ্ট ভাল লাগিলে তো এজ এ হোল মই এতিয়া ভ্যালু এডুকেশ্যন সম্পৰ্কে এজ এ হোল অলপ কম এজ এ হোল ভ্যালু এডুকেশ্যন কি ভ্যালু এডুকেশ্যন হ'ল মূল্যবোধৰ শিক্ষা মানে কোনটো বস্তুৰ মূল্য আমাৰ ওচৰত আছে সেই মূল্যটোৰ লগত আমাক চিনাকি কৰাই দিয়া আমাৰ ওচৰত কোনটো মূল্যৱান কোনটো বস্তু আমাৰ ওচৰত মূল্যৱান আমাৰ নৈতিকতা আমাৰ আচাৰ ব্যৱহাৰ চৰিত্ৰ সংশোধন বিহেভিয়াৰ মডিফিকেশ্যন এইবিলাক হ'ল আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ সেই গুৰুত্বপূৰ্ণ দিশবিলাকৰ লগত আমাক চিনাকি কৰাই দিয়ে কোন মূল্যবোধৰ শিক্ষা মূল্যবোধৰ শিক্ষাই আমাক বুজাই দিয়ে কোনটো বস্তুৰ মূল্য আমাৰ ওচৰত আটাইতকৈ বেছি কোনটো বস্তুৰ মূল্য বেছি সেই বস্তুবিলাক আমাক বুজাই দিয়ে কোন আমাৰ মূল্যবোধে ভ্যালু এডুকেশ্যন আমাক সেই কথাটো বুজাই দিয়ে এতিয়া ভ্যালু এডুকেশ্যনৰ তোমাৰ উদ্দেশ্য কি এজ এ হোল ক'বলৈ গ'লে যেহেতু ভ্যালু এডুকেশ্যন বা মূল্যবোধৰ শিক্ষাই আমাক বুজায় আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু আমাৰ কি যেহেতু আমাক এইটো শিকায় সেইটো কাৰণে ইয়াৰ উদ্দেশ্যকেইটা হ'ল সৰ্বতোমুখী বিকাশ সাধন ফিজিকেল মেণ্টেল মৰেল ছ'চিয়েল ইম'চনেল শাৰীৰিক মানসিক নৈতিক আধ্যাত্মিক সামাজিক নেক্সট হ'ল আৱেগিক বিকাশ সাধন ইম'চনেল ডেভেলপমেণ্ট ৰেছপন্সিবিলিটি চেন্স অফ ৰেছপন্সিবিলিটি কামৰ প্ৰতি থকা এটা দায়িত্বজ্ঞান ডেভেলপ কৰা ডেম'ক্ৰেটিক ফিলিং মানে গণতান্ত্ৰিক মনোভাৱ আণ্ডাৰষ্টেণ্ডিং অফ দ্য ছ'চাইটি সমাজক বুজি পোৱা আৰু বহুত কেইটা পইণ্ট আমি ডিছকাছ কৰিছিলোঁ যেনেকৈ ধৰা সেলফ ৰিয়েলাইজেশ্যন ফিলিং লেজাৰ টাইম কেনেকৈ ইউটিলাইজ কৰিব লাগে মানুহৰ ব্যৱহাৰ কেনেকৈ ভাল হ'ব লাগে হাৰমনি বা পিচ কেনেকৈ মেইনটেইন কৰিব লাগে ৰিয়েলাইজেশ্যন কিমান হ'ব লাগে জীৱনৰ প্ৰতি ছেটিছফেকশ্যন কেনেকুৱা হ'ব লাগে কমিউনিটিত কেনেকৈ কাম কৰিব লাগে সেই সকলো কথা ভ্যালু এডুকেশ্যনৰ উদ্দেশ্যৰ ভিতৰত পৰে
তো ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিলোঁ ভেল্যু এডুকেশ্যনৰ উদ্দেশ্য। তোমালোকে ৰেছপন্স কৰিছা, মোৰ যথেষ্ট ভাল লাগিছে, তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। মই নেক্সট ক্লাছত আকৌ আহিম আৰু অতি সোনকালে তোমালোকক হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, অনলাইন এক্টিভিটি সম্পৰ্কে লাহে লাহে ক'ম। ভেল্যু এডুকেশ্যনৰ মিনিং, কেৰেক্টাৰিষ্টিক্স আৰু অবজেক্টিভছ আমাৰ হৈ গৈছে। এই যে পাৱাৰ পইণ্ট আছে, এই পাৱাৰ পইণ্টকেইটাও মই গ্ৰুপত শ্বেয়াৰ কৰিম। মই তোমালোকৰ এটা টেষ্ট ল'ম নেক্সট উইকত। যিমানটোলৈকে মই এইটো উইকত কভাৰ কৰিম তাৰ ওপৰত বেছ কৰি নেক্সট উইকত মই এটা টেষ্ট ল'ম আৰু সেই টেষ্টটোৰ যিটো মেটেৰিয়েল আছে সেইটো গুগল ক্লাছৰুম মই আপলোড কৰিম। তোমালোকে অতি সোনকালে মোৰ গুগল ক্লাছৰুম জইন কৰিবা। ঠিক আছে ষ্টুডেণ্ট? ঠিক আছে মেম। ঠিক আছে মেম। ঠিক আছে, এক মিনিট হা। থেংক ইউ ষ্টুডেণ্টছ, তোমালোকে ইমান ধুনীয়াকৈ ক্লাছটো সহযোগিতা কৰিলা, ক্লাছটো বুজি পালা, ৰেছপন্স কৰিলা। খুব ইম্পৰ্টেণ্ট ষ্টুডেণ্ট ৰেছপন্স কৰাটো, তেতিয়া আমাৰ কৰিও ভাল লাগে। মই নেক্সট ক্লাছ আকৌ আহিম উইথ এ নিউ টপিক। ঠিক আছে, আজিলৈ ক্লাছটো ইয়াতে সামৰিছোঁ। থেংক ইউ। Thank you, ma'am. Thank you, ma'am. Thank Bye. you, ma'am.